আজি ND24 নামৰ চেনেলটোৰ পৰ্যবেক্ষণ নামৰ অনুষ্ঠানটোত এটা খুব গুৰুত্বপূৰ্ণ আলোচনা অসমত চলি থকা উচ্ছেদ, এই উচ্ছেদৰ ওপৰত এটা আলোচনা চলি আছিল। আৰু এই আলোচনাটোত যিজন ইয়াৰ মুখ্য সম্পাদক এই চেনেলটোৰ ৰাজদীপ বাইলুং বৰুৱা, তেখেতে AK ৰচিদ আলম, কংগ্ৰেছৰ এজন বিধায়ক, তেখেতক এটা প্ৰশ্ন কৰিছিল। প্ৰশ্নটো আছিল যে কংগ্ৰেছ চৰকাৰে যোৱা 15টা বছৰে এই যি উচ্ছেদ কৰা মানুহখিনি আছিল, এই মানুহখিনি কিয় সংস্থাপিত নকৰিলে, আৰু যাক কিয় এই ইয়াৰ মানে দুখটো কাৰ, এই মানুহখিনিক যে উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদ কৰাৰ পিছত যে মানুহ মৰিবলগীয়া হৈছে, কোনোবাই ছুইচাইড কৰিবলগীয়া হৈছে, তাৰ কাৰণে আপুনি কাক জগৰীয়া বুলি ভাবে? তেতিয়াই আমি দেখিলোঁ যে ৰচিদ ডাঙৰীয়াই, যিজন বিধায়ক, তেখেতে খুব সাংঘাতিক ধৰণে, খুব অশালীন ভাষাৰে ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক আক্ৰমণ কৰিছে। এই যিটো প্ৰশ্ন, এইটো অসমৰ প্ৰতিজন সংবাদ মাধ্যমৰ বা অসমৰ প্ৰতিজন নাগৰিকৰ এটা প্ৰশ্ন যে আজি কংগ্ৰেছ চৰকাৰে যোৱা 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত বা তাৰ আগতো 10 বছৰ অসম গণ পৰিষদৰ চৰকাৰ বাদ দি তাৰ আগৰ সময়ছোৱাত কংগ্ৰেছ চৰকাৰে ইমান দিনে অসমত শাসন কৰি আছে। কিন্তু এই দীৰ্ঘ সময়ছোৱাত এই যিখিনি মানুহ, এই যিখিনি নিপীড়িত বা বঞ্চিত মানুহ, লাঞ্ছিত মানুহ, যিসকলৰ উচ্ছেদৰ আমি ৰাইজৰ দলেও বিৰোধিতা কৰোঁ, যিসকলক এই ধৰণে অমানৱীয় উচ্ছেদ কৰাৰ ঘটনাৰ আমি তীব্ৰ বিৰোধিতা কৰোঁ, এই মানুহখিনিক কি যে সংস্থাপন দিয়া নাছিল, এই কথাটো 100% সত্য আৰু শুদ্ধ। আৰু ইয়াৰ কাৰণে কংগ্ৰেছ দলে সদায় সমালোচনা কৰিবই, সাংবাদিকে সমালোচনা কৰিব, ৰাইজে সমালোচনা কৰিব, দল সংগঠনে সমালোচনা কৰিব, চবেই সমালোচনা কৰিব। কিন্তু এই সমালোচনাটো তেওঁলোকে মানে নিজে সমালোচনাটো নিজৰ গাত পাতি ল'বৰ কাৰণে তেওঁলোক অসক্ষম। আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে আজি দেখিলোঁ যে ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক খুব অভব্য আচৰণ কৰিছে, খুব অশালীন ভাষাৰে তেওঁ সমালোচনা কৰিছে, ননচেন্স বুলি কৈছে। এই কথাটো কিন্তু আমি ৰাইজৰ দলে, আমি জাতীয় যুৱ বাহিনীয়ে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। আমি অতি সোনকালে আব্দুল ৰচিদ ডাঙৰীয়াই ND24 চেনেলটোক ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰত যাতে ক্ষমা বিচাৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।